নমস্কাৰ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এইকেইদিন যিহেতুকে লকডাউন, সেই লকডাউনৰ কাৰণে মই ঘৰতে কিছুমান ইউটিউবৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ পাঠ্যপুথিৰ আলোচনা কৰা হৈছে। আশা কৰোঁ তোমালোকে অলপ হ'লেও উপকৃত হৈছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা। আজি তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল, এই অধ্যায়টোৰ পৰা কেইটামান প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা প্ৰশ্ন খুব ইম্পৰ্টেণ্ট। আশা কৰোঁ তোমালোকৰ অলপ হ'লেও উপকৃত হ'ব। আজি প্ৰথম প্ৰশ্নটো মই আলোচনা কৰিছোঁ যে এছিয়া মহাদেশৰ জলবায়ু বৈচিত্ৰ্যময় কিয়? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, যিটো কুৱেশ্যন HSLC 16 আৰু 17 আহিছে। উত্তৰটো আছিল যে এছিয়া মহাদেশৰ জলবায়ুত বিভিন্ন প্ৰকাৰৰ জলবায়ু পোৱা যায়। যে আমাৰ যিখন এছিয়া মহাদেশ, সেই এছিয়া মহাদেশত যিটো জলবায়ু আছে তাত বিভিন্ন ধৰণৰ জলবায়ু পোৱা যায় আৰু সেই জলবায়ুবোৰ বৈচিত্ৰ্যময়। আৰু সেই জলবায়ুসমূহ আছিল এনেকুৱা ধৰণৰ: নিৰক্ষীয় জলবায়ু অঞ্চল, মৌচুমী জলবায়ু অঞ্চল, চীন জলবায়ুক জলবায়ু অঞ্চল, মধ্য আকাংক্ষীয় মৰু জলবায়ু অঞ্চল আৰু ষ্টেপ জলবায়ু অঞ্চল। এই যিকেইটা জলবায়ু অঞ্চল আছে, সেই জলবায়ু অঞ্চলকেইটাৰ কাৰণেই যে এছিয়া মহাদেশৰ জলবায়ু বৈচিত্ৰ্যময়। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো বুজি ল'বা আৰু লগতে নোট কৰি ল'বা। 2 নম্বৰ কুৱেশ্যনটো আছিল এনেকুৱা ধৰণৰ যে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত? যে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা দক্ষিণ আমেৰিকাৰ এণ্ডিছ যিটো পৰ্বতমালা, সেই এণ্ডিছ পৰ্বতমালাৰ সেই পৰ্বত দক্ষিণ আমেৰিকাৰ পশ্চিম দিশত উত্তৰ দক্ষিণাকৈ পানামা যুঁজকৰ পৰা কি হৈছে যে এই পানামা যুঁজকৰ পৰা গৈছে। 3 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত? ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল ছাহাৰা মৰুভূমি। ই আফ্ৰিকা মহাদেশত অৱস্থিত। প্ৰশ্ন 4, এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত হোৱা নদীৰ নাম আমাক লিখিব দিছে, যিটো আমাৰ এছিয়া মহাদেশত অৱস্থিত হ'ব লাগিব। এছিয়াৰ উত্তৰ বাহিনীত নদী দুখন। 1 নম্বৰত আমি লিখিব পাৰিম উৰি আৰু ইনিচি। এছিয়াৰ পূব বাহিনী নদী দুখন হ'ল আমুৰ আৰু ৱাংগো। এইখন আছিল এছিয়া মহাদেশৰ অন্তৰ্গত উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম। প্ৰশ্ন 5, ইউৰোপ মহাদেশৰ অন্তৰ্গত থকা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত 3খন দেশৰ নাম লিখিব দিছে। যে ইউৰোপ মহাদেশৰ অন্তৰ্গত থকা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত 3খন দেশৰ নাম হৈছে ইটালী, গ্ৰীচ আৰু স্পেইন। এই 3খন আছিল যে আমাৰ ইউৰোপ মহাদেশৰ ভিতৰত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত 3খন দেশৰ নাম ইটালী, গ্ৰীচ আৰু স্পেইন। 6 নম্বৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি আৰু এই মহাসাগৰখনৰ মুঠ মাটিকালি কিমান? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন হ'ল যে প্ৰশান্ত মহাসাগৰ আৰু ইয়াৰ মুঠ মাটিকালি 125.2 বৰ্গ কিলোমিটাৰ আৱৰি আছে এই প্ৰশান্ত মহাসাগৰখনত। প্ৰশ্ন 7, ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত? ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত? এইটো আছিল দক্ষিণ আমেৰিকা। প্ৰশ্ন 8, ব্ৰাজিলৰ ৰাজধানী কি?
যে ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাছিলিয়া আছিল যে ব্ৰাজিলৰ ৰাজধানী। প্ৰশ্ন 9, এছিয়া আৰু আফ্ৰিকা মহাদেশৰ কোনখন সাগৰে পৃথক কৰিছে? এছিয়া আৰু যিখন আফ্ৰিকা মহাদেশ আছে সেই আফ্ৰিকা মহাদেশখনক কোনখন সাগৰে পৃথক কৰিছে? উত্তৰটো আছিল যে লোহিত সাগৰে কি কৰিছে? এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? যে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হৈছে ওচেনিয়া মহাদেশ। প্ৰশ্ন 11, এছিয়া মহাদেশৰ জলবায়ু ভিন্নতা কি কি কাৰকে নিৰ্ধাৰণ কৰে? ব্যাখ্যা কৰিব দিছে। এছিয়া মহাদেশৰ জলবায়ু ভিন্নতা তলত দিয়া কাৰকসমূহে নিৰ্ধাৰণ কৰে। এই তলত দিয়া কাৰকসমূহ আছিল এনেধৰণৰ যে এই মহাদেশখন বৃহৎ আকাৰ, এছিয়া মহাদেশখন বৃহৎ আকাৰ, যিহেতুকে এছিয়া মহাদেশখন আটাইতকৈ ডাঙৰ, গতিকে হিমালয় আদি সুউচ্চ পৰ্বতমালা আৰু মালভূমিবোৰৰ অৱস্থান, আৰু তাত কি কৰিছে যে হিমালয়ৰ যিমান চৰা সুউচ্চ পৰ্বতমালা আছে হিমালয়ৰ আৰু মালভূমিবিলাক আছে। 3 নম্বৰ, তিনিওফালে থকা সমুদ্ৰৰ প্ৰভাৱ, আৰু কি কৰিছে যে এই এছিয়া মহাদেশখনত তিনিওফালে কি কৰিছে? সমুদ্ৰৰ প্ৰভাৱ হৈছে। 12 নম্বৰ আৰু 4 নম্বৰটো হৈছে মৌচুমী জলবায়ু অন্যান্য বতাহৰ প্ৰভাৱ, আৰু তাত কি কৰিছে? বিভিন্ন ধৰণৰ মৌচুমী জলবায়ু, যাৰ কাৰণে তাত কি কৰিছে? সেই মহাদেশখনৰ বিভিন্ন ধৰণৰ কাৰকসমূহে নিৰ্ধাৰণ কৰিছে। 12 নম্বৰ কুৱেশ্যন, এছিয়া মহাদেশৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি আছিল? যে এছিয়া মহাদেশৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ আছিল ভূমি সম্পদ, জল সম্পদ, উদ্ভিদ সম্পদ আৰু খনিজ সম্পদ। এইসমূহ আছিল যে এছিয়া মহাদেশৰ প্ৰধান প্ৰাকৃতিক সম্পদ। 13 নম্বৰ কুৱেশ্যন, নিৰক্ষীয় জলবায়ু বিৰাজ কৰা এছিয়া মহাদেশৰ দুখন দেশৰ নাম লিখা আছে। য'ত এছিয়া মহাদেশখনত কি কৰিছে? নিৰক্ষীয় জলবায়ু বিৰাজ কৰা এই এছিয়া মহাদেশ দুখন হ'ল শ্ৰীলংকা আৰু মালয়েছিয়া। প্ৰশ্ন 14, এছিয়াৰ প্ৰধান উৎপাদিত যিটো এগ্ৰিকালচাৰ ক্ৰপ বুলি কওঁ আমি, যে এছিয়া মহাদেশৰ প্ৰধান কৃষি শস্যসমূহ কি আছিল? 1 নম্বৰটো আছিল যে ধান, কুঁহিয়াৰ, চাহ, ৰবৰ, মৰাপাট আৰু কপাহ, ঘিউ। এইবিলাক আছিল এছিয়া মহাদেশৰ প্ৰধান উৎপাদিত কৃষি শস্য। 15 নম্বৰ কুৱেশ্যন, ভূমধ্য সাগৰীয় জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা। যিবিলাক আমাৰ ভূমধ্য সাগৰীয় মানে কি সাগৰৰ কাষে বা ভূমধ্য সাগৰীয় যিবিলাক মাজভাগত আছিল, সেইবিলাক জলবায়ুৰ দুটা আমাক বৈশিষ্ট্য লিখিব দিছে। প্ৰথমটো হ'ব যে গ্ৰীষ্মকাল উষ্ণ, আৰু তাত কি হয়? গৰম দিনত উষ্ণ তাপ আৰু শুকান হয়। আনহাতে শীতকাল আৰ্দ্ৰ আৰু শীতকালত কি হয়? আৰ্দ্ৰ মানে ঠাণ্ডা, আৰু এই অঞ্চলৰ শীতকালত বৰষুণ হয় আৰু গ্ৰীষ্মকালত শুকান, আৰু এই অঞ্চলবোৰত কি হয়? গ্ৰীষ্মকালত শুকান হয় আৰু এই অঞ্চলত শীতকালত বৰষুণ হয় আৰু গ্ৰীষ্মকালত শুকান হয়। প্ৰশ্ন 16, টাইগা জলবায়ুৰ দুটা বৈশিষ্ট্য লিখিব দিছে। টাইগা আমাৰ যিটো জলবায়ু অঞ্চল আছে, সেই টাইগা জলবায়ু অঞ্চলৰ দুটা বৈশিষ্ট্য লিখিব দিছে। টাইগা জলবায়ু অঞ্চলৰ বৈশিষ্ট্য হ'ল ইয়াত ঘাইকৈ সৰল বৰ্গীয় গছৰ অৰণ্য পোৱা যায়। সৰল বৰ্গীয় গছৰ অৰণ্য মানে যেনে শাল, চেগুন, গমাৰি, এইবিলাক কি হৈছে? আমাৰ সৰল বৰ্গীয় গছ, আৰু সেই সৰল বৰ্গীয় গছৰ অৰণ্য টাইগা যিটো জলবায়ু অঞ্চল, সেই টাইগা জলবায়ু অঞ্চলতে আমি ইয়াক পোৱা যায়। আৰু এই অঞ্চলত কি হয়? গ্ৰীষ্মকালত বৰষুণ হয় আৰু শীতকালত বৰফ পৰে। 17 নম্বৰ কুৱেশ্যন, আলপাই জলবায়ুৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। আলপাই জলবায়ু অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। যে আলপাই জলবায়ু অঞ্চল অতি ঠাণ্ডা, আৰু লগতে কি হয়? উচ্চ পৰ্বতৰ ওপৰৰ অংশত এই জলবায়ু কি হয়? পোৱা যায়। 18 নম্বৰ কুৱেশ্যন, ষ্টেপ কি? ষ্টেপ হৈছে দীঘল ঘাঁহনিৰে ভৰা ঘাঁহনিক আমি ষ্টেপ বুলি কওঁ। ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানেই, আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা তোমালোকৰ 10ম শ্ৰেণীৰ ছাত্ৰৰ লগতে। এই চেনেলটোতে দ্বাদশ শ্ৰেণীৰ ইংলিছ লেচনসমূহ আলোচনা কৰিছে, আৰু লগতে 10ম শ্ৰেণীৰ সকলোবোৰ ইংলিছৰ কুৱেশ্যন এই চেনেলটোত দিয়া হৈছে। তোমালোকে মোৰ চেনেলটোত গৈ চাবা, আৰু লগতে ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত যাতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়া। তো আজিলৈ ইমানেই, ধন্যবাদ।